মনোচুম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই একেবাৰে এটা সহজ ল'ৰা ছোৱালীয়ে ভাল পোৱা ৰেচিপি লৈ আহিছোঁ। আজি মই ব্ৰেড চেণ্ডউইচৰ ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই ব্ৰেডখিনি মই প্ৰথমতে এটা চাটনিৰ কাৰণে মই শুকান জলকীয়া এইখিনি মই বইল কৰি লৈছোঁ। অলপ পানীত বইল কৰি লৈছোঁ আৰু যিখিনি পানী দিছিলোঁ এইখিনি শুকাই গ'ল। এতিয়া মই কেঁচা জলকীয়া, আদা, নহৰু, পিঁয়াজ আৰু বিলাহী লৈ লৈছোঁ। আৰু এতিয়া এইখিনি মই শুকান জলকীয়াখিনি যিখিনি মই বইল কৰি থৈছিলোঁ এইখিনি মই ভালকৈ পিচি ল'লোঁ। আৰু এইদৰে মই কৰি পেলাই অলপ ফ্ৰিজত থৈ দিওঁ। আৰু এতিয়া মই পিঁয়াজখিনি চপাৰ লৈছোঁ, লৈ পেলাই পিঁয়াজখিনি আৰু বিলাহীখিনি মই চপ কৰি ল'ম। আৰু মই 2টা বইল আলু লৈ লৈছোঁ আৰু আলুখিনি মই ভালদৰে মেছ কৰি ল'ম। একেবাৰে মানে হেৰিকৈ মই মেছ কৰি ল'ম, খুব ভালকৈ মেছ কৰি ল'ম। আৰু এতিয়া এইখিনি গোটেইখিনি মেছ কৰা হৈ গ'লগৈ। আৰু এতিয়া ইয়াত মই অলপ চাট মছলা দিম আৰু অলপ জলকীয়াৰ গুড়ি দিম। যিহেতু মই অলৰেডি বনাইছোঁৱেই জ্বলা, কিন্তু অলপ জলকীয়া গুড়ি দিছোঁ। আৰু যিখিনি মই হেৰি কৰি থৈছিলোঁ, মানে গ্ৰেট কৰি থৈছিলোঁ, এইখিনি মই ইয়াত দি দিছোঁ। আৰু দি পেলাই অলপ নিমখ দি দিছোঁ আৰু দি এইখিনি মই ভালকৈ মিক্স কৰি ল'ম। আৰু ইয়াত অলপ কেঁচা জলকীয়া দুটামান, কেঁচা জলকীয়াটো অপশ্যনেল হয়। ল'ৰা ছোৱালীৰ কাৰণে যদি বনাইছে তেতিয়াহ'লে কেঁচা জলকীয়াটো ইমান নিদিব, এনেই দিব পাৰে। আৰু মই অলপ দিছোঁ কেঁচা জলকীয়া আৰু দি পেলাই এইখিনি আমাৰ হৈ গ'ল। এতিয়া মই কেৰাহীখন পাতিছোঁ, পাতি পেলাই ইয়াত অলপ মই ৰিফাইন অইল দি দিছোঁ। আৰু দি পেলাই কাটি থোৱা আদা আৰু নহৰুখিনি মই ইয়াত দি পেলাই অলপ ভাজি ল'ম। এইখিনি মই এটা চাটনি বনাম। যিখিনি মই শুকান জলকীয়া পিচি থৈছিলোঁ তাৰে মই এটা চাটনি বনাম। আৰু এইধৰণে জলকীয়াটো পিচি থ'লে যিকোনো সময়ত এইধৰণে চাটনি বনাই পেলাই হয় চিঙৰা হওক বা ম'ম' হওক, যিকোনো বস্তুৰ লগতে এই চাটনিটো খাব পাৰে। আৰু এইটো বহুত সোনকালে সহজভাৱে হৈ যায়। আৰু এতিয়া মই এইখিনি খুব ভালকৈ লৰাই লৈছোঁ আৰু অলপ মই ভিনেগাৰ দি দিছোঁ। ভিনেগাৰ দি দিলে অলপ টেঙা টেঙা ভাৱ হয়, খাবলৈ ভাল লাগে। আৰু ভিনেগাৰ দি দিছোঁ। দিয়াৰ পিছত এইখিনি ভালকৈ লৰাই ল'লোঁ। আৰু লৰাই পেলাই এতিয়া মই এইখিনি ভালকৈ হেৰি কৰি লৈছোঁ। আৰু অলপ তেল দিছোঁ, অলপ তেলটো কম লাগিছিলে সেইকাৰণে অলপ তেল দি দিছোঁ। দি পেলাই এইখিনি মই আৰু ইয়াত মই অলপ টমেটো কেচাপ দিছোঁ। আৰু তেতিয়া কালাৰটো খুব ধুনীয়া হ'ব আৰু খাবলৈও আৰু টেষ্ট হয়। এতিয়া এইখিনি দি পেলাই ভালকৈ আৰু অলপ দেৰি মই লৰাই পেলাই এইখিনি মই নমাই দিম। এয়া চাওকচোন কিমান ধুনীয়া আমাৰ চাটনি ৰেডি হৈ গ'ল আৰু ইমান সহজভাৱে হৈ গ'ল। এতিয়া মই ব্ৰেড লৈছোঁ। ব্ৰেডখিনিত মই প্ৰথমে লগাম টমেটো কেচাপ। এখন ব্ৰেডত মই টমেটো কেচাপ লগাম। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে প্লিজ এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব। আৰু এতিয়া এইখিনি মই এটা ভালকৈ মানে হেৰি কৰি ল'লোঁ। টমেটো কেচাপখিনি লগাই পেলাই তাৰপিছত মই যিখিনি আলুখিনি সানি পেলাই থৈছিলোঁ এই আলুখিনি মই ইয়াত লগাই দিছোঁ। আৰু একেবাৰে সহজ আৰু একেবাৰে কম তেলত মই বনাম। এতিয়া ল'ৰা ছোৱালীয়ে যেতিয়া জিদ কৰে চেণ্ডউইচ খাব বা এইটো খাব, এইদৰে কম তেলত বনাই পেলাই দিব। আৰু এতিয়া আৰু এখন ব্ৰেডত মই যিটো বনোৱা চাটনি আছিলে সেই চাটনিটো মই ইয়াত লগাই দিছোঁ। আৰু এতিয়া এইখিনি লগাই পেলাই এইখন দি পেলাই এইটোৰ ওপৰত মই ভালকৈ অলপ প্ৰেছ কৰি থৈ দিম। এইধৰণে লগাই পেলাই এইধৰণে পূৰা ভালকৈ লগাই ল'ব চাৰিওফালে ভালকৈ, যাতে লাগে, তেতিয়া খাবলৈ টেষ্টটো হয়। আৰু এতিয়া এইদৰে উলটিয়াই পেলাই এইধৰণে ভালকৈ প্ৰেছ কৰি ল'ব আৰু মানে চাৰিওফালে হেৰি কৰি ল'ব। গোটেইখিনি মই এইধৰণে বনাই ল'লোঁ। এতিয়া মই টাৱা এখনত বাটাৰ লগাই লৈছোঁ। মই ইয়াত ৰিফাইণ্ড অইল ব্যৱহাৰ কৰা নাই, মই বাটাৰ দিছোঁ। এতিয়া বাটাৰ দি পেলাই ভালকৈ এইখিনি মই অলপ লৰাই পেলাই আৰু গোটেইখিনি মই এইধৰণে দি দিম। অলপ বাটাৰতে মই প্ৰথমতে এইখিনি হেৰি কৰি ল'ম। তাৰপিছত অলপ যেতিয়া হৈ যাব তাৰপিছত মই আৰু অলপ বাটাৰ ইউজ কৰিম। আৰু এইধৰণে এইখিনি অলপ হৈ যাব, হোৱাৰ পিছত মই আৰু অলপ বাটাৰ দি দিছোঁ। বেছি অলপ শুকান হ'লে ল'ৰা ছোৱালীয়ে বেয়া পায়। এতিয়া অলপ বাটাৰ আৰু অলপ মই দি দিছোঁ, কাৰণ এবাৰতে বাটাৰটো দি দিলে মানে ব্ৰেডখিনি ভালকৈ হেৰি নহয়, এইকাৰণে দুবাৰত মই অলপ ভালকৈ দি দিছোঁ। এতিয়া মই এইফাল হৈ গ'ল। এতিয়া মই এইখিনি লুটিয়াই দিছোঁ। চাওকচোন কিমান ধুনীয়া কালাৰ হৈছে। আৰু খাবলৈতো তাতকৈ আৰু বেছি টেষ্টি হৈছে। বনাইছিলোঁ সেইকাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু এতিয়া চাওক এইখিনি আমাৰ ৰেডি হৈ গ'ল। আৰু এইখিনি নমাই দিম, খুব সোনকালে হৈ যায়। আৰু চাটনি মানে জলকীয়াটো পিছা থাকিলেতো আৰু সোনকালে হৈ যাবগৈ। আৰু এতিয়া মই এইটো কাটি পেলাই দেখুৱাইছোঁ ভিতৰৰ হেৰিটো কিমান ধুনীয়া হয়। আমি বজাৰৰ পৰা কিনি খোৱাতকৈ এইধৰণে যদি বনাই ল'ৰা ছোৱালীক খুৱাওঁ তেতিয়াহ'লে ল'ৰা ছোৱালী ভালো পাব আৰু হাইজেনিক হয়। এয়া চাওক আমাৰ চেণ্ডউইচ ৰেডি হৈ গ'ল। পূৰা কেনেকুৱা লাগিছে কমেণ্ট কৰিব। আৰু এইটো চাটনিৰে মই ছাৰ্ভ কৰিছোঁ।